নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছোঁ এমআৰজি ষ্টাডি ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এডিআৰই গ্ৰেড 3 এণ্ড গ্ৰেড 4 লগতে আসাম পুলিচ এবি এণ্ড ইউবি পৰীক্ষাৰ বাবে মোষ্ট ইম্পৰ্টেণ্ট ভাৰতীয় সংবিধানৰ কিছুমান MCQ টাইপ প্ৰশ্ন উত্তৰ। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আৰু পলম নকৰি আমি ভিডিঅ'টোৰ প্ৰশ্নবোৰ আলোচনা কৰিছোঁ। নাম্বাৰ 1, সংবিধান সভাৰ খচৰা সমিতিৰ সভাপতি কোন আছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক বি.আৰ. আম্বেদকাৰ। বি.আৰ. আম্বেদকাৰ সংবিধান সভাৰ খচৰা সমিতিৰ সভাপতি আছিল। নাম্বাৰ 2, সংবিধান সভাৰ কোন স্থায়ী সভাপতি নিৰ্বাচিত হৈছিল? চাৰিটা অপশ্যন দিয়া আছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ সংবিধান সভাৰ স্থায়ী সভাপতি আছিল। নাম্বাৰ 3, সংবিধান সভাৰ স্থায়ী সভাপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ইয়াৰ অস্থায়ী সভাপতিজন আছিল, ইয়াত চাৰিটা অপশ্যন দিয়া আছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ সচিদানন্দ সিংহ। সচিদানন্দ সিংহ সংবিধান সভাৰ অস্থায়ী সভাপতি আছিল। নাম্বাৰ 4, সংবিধান সভাৰ প্ৰথম অধিৱেশন হৈছিল। চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ 9 ডিচেম্বৰ 1946, অৰ্থাৎ 1946 চনৰ 9 ডিচেম্বৰত সংবিধান সভাৰ প্ৰথম অধিৱেশন হৈছিল। নাম্বাৰ 5, ভাৰতীয় সংবিধানখন হ'ল, শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক পৃথিৱীৰ ভিতৰত দীৰ্ঘতম সংবিধান। ভাৰতীয় সংবিধানখন হ'ল পৃথিৱীৰ ভিতৰত দীৰ্ঘতম সংবিধান। নাম্বাৰ 6, জৰুৰীকালীন সময়ত তলৰ কোনকেইটা শব্দ প্ৰস্তাৱনাত সোমাবলৈ প্ৰস্তাৱনাটো সংশোধন ঘটোৱা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক সমাজবাদী আৰু ধৰ্ম নিৰপেক্ষ। নাম্বাৰ 7, পোন প্ৰথমবাৰৰ বাবে সংবিধানৰ প্ৰস্তাৱনাটোৰ সংশোধনী ঘটোৱা হৈছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ 44তম সংশোধনীৰ দ্বাৰা। নাম্বাৰ 8, ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত ঘোষণা কৰা মতে ভাৰতবৰ্ষ এখন, শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য। নাম্বাৰ 9, মুছলিম লীগে সংবিধান সভা বৰ্জনৰ কাৰণ আছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক তেওঁলোকে সুকীয়া সংবিধান সভা বিচাৰিছিল। নাম্বাৰ 10, সংবিধান সভাই সংবিধানৰ বিভিন্ন দফাৰ চূড়ান্ত ৰূপ দিছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ সদস্যসকলৰ ঐক্যমতত সংবিধান সভাই সংবিধানৰ বিভিন্ন দফাৰ চূড়ান্ত ৰূপ দিছিল। নাম্বাৰ 11, ভাৰতীয় সংবিধানখন ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ আংশিকভাৱে নমনীয় আৰু আংশিকভাৱে কঠিন। ভাৰতীয় সংবিধানখন আংশিকভাৱে নমনীয় আৰু আংশিকভাৱে কঠিন। নাম্বাৰ 12, ভাৰতীয় সংবিধানত নাগৰিকৰ কৰ্তব্যসমূহ সন্নিৱিষ্ট হৈছে? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক সংবিধানৰ 42তম সংশোধনী অনুসৰি। নাম্বাৰ 13, ভাৰতীয় সংবিধানখন ভাগ কৰা হৈছে? ভাৰতীয় সংবিধানখন ভাগ কৰা হৈছে, ইয়াত চাৰিটা অপশ্যন দিয়া আছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক 22টা অধ্যায়। ভাৰতীয় সংবিধানখন 22টা অধ্যায়ত ভাগ কৰা হৈছে। নাম্বাৰ 14, ভাৰতীয় সংবিধানক 370 অনুচ্ছেদৰ লগত তলৰ কোনটো বিষয় সম্পৰ্কিত? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ জম্মু আৰু কাশ্মীৰলৈ বিশেষ মৰ্যাদা। নাম্বাৰ 15, তলৰ কোনটো অংশক ভাৰতীয় সংবিধানৰ আত্মা আখ্যা দিয়া হৈছে? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ। নাম্বাৰ 16, কেতিয়াৰ পৰা ভাৰতীয় সংবিধান সম্পূৰ্ণৰূপে কাৰ্যকৰী হয়? কেতিয়াৰ পৰা ভাৰতীয় সংবিধান সম্পূৰ্ণৰূপে কাৰ্যকৰী হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ 1950 চনৰ 26 জানুৱাৰী। নাম্বাৰ 17,
সংবিধানখন ৰচনাৰ বাবে সংবিধান সভাই কিমান সময় লৈছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক 2 বছৰ 11 মাহ 18 দিন সংবিধানখন ৰচনাৰ বাবে সংবিধান সভাই 2 বছৰ 11 মাহ 18 দিন সময় লৈছিল নাম্বাৰ 18 সংবিধান ৰচনাৰ বিভিন্ন দিক পৰ্যালোচনা কৰিবলৈ সংবিধান সভাই নিযুক্ত কৰা সমিতিৰ সংখ্যা আছিল ইয়াত চাৰিটা অপশ্যন দিয়া আছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ 13টা নাম্বাৰ 19 ভাৰতীয় সংবিধানখন সংবিধান সভাত গৃহীত হয় ভাৰতীয় সংবিধানখন সংবিধান সভাত গৃহীত হয় অপশ্যন ক 1949 চনৰ 26 নৱেম্বৰত ভাৰতীয় সংবিধানখন 1949 চনৰ 26 নৱেম্বৰত সংবিধান সভাত গৃহীত হয় নাম্বাৰ 20 ভাৰতৰ সংবিধান সংশোধনী প্ৰক্ৰিয়াটো তলৰ কোনখন সংবিধানত পোৱা যায় ইয়াত চাৰিটা অপশ্যন দিয়া আছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ ব্ৰিটিছ সংবিধান মনত ৰাখিবা ব্ৰিটিছ সংবিধান নাম্বাৰ 21 তলৰ কোনটো উৎসৰ পৰা ভাৰতীয় সংবিধানলৈ সৰ্বাধিক তথ্য ধাৰ কৰা হৈছে ইয়াত চাৰিটা অপশ্যন দিয়া আছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক 1935 চনৰ ভাৰত শাসন আইন নাম্বাৰ 22 ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাটো ইয়াত চাৰিটা অপশ্যন দিয়া আছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ সংবিধানৰ অংশ নহয় আৰু বিচাৰযোগ্য নহয় নাম্বাৰ 23 সংবিধান প্ৰণেতাসকলে সংসদীয় পদ্ধতিৰ শাসন ব্যৱস্থা পদ্ধতিটো ধাৰ কৰিছিল ইয়াত চাৰিটা অপশ্যন দিয়া আছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ ব্ৰিটিছৰ পৰা নাম্বাৰ 24 তলৰ কোনটো আৰ্হিৰ সংবিধানৰ পৰা ভাৰতীয় সংবিধানত এক নাগৰিকত্ব ব্যৱস্থাৰ সূচনা কৰা হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ কানাডা আৰু ব্ৰিটেইনৰ সংবিধান নাম্বাৰ 25 ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ সংবিধান সংশোধনীৰ লগত সম্পৰ্কিত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ 368 অনুচ্ছেদ নাম্বাৰ 26 ভাৰতীয় সংবিধানত সংবিধান সংশোধনীৰ কিমানটা পদ্ধতি আছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ 3টা প্ৰিয় বন্ধু বান্ধৱীসকল ভিডিঅ'টোত কিবা ভুল ভ্ৰান্তি হ'লে নিজৰ বুলি ক্ষমা কৰি দিব আৰু ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব যিমানে পাৰে ফ্ৰেণ্ডক শ্বেয়াৰ কৰি দিব আৰু এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ পাবলৈ আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইব বেলটো বজাই ৰাখিব কুৱেশ্যন নম্বৰ 27 তলৰ কোনটো উক্তি সত্য ইয়াত চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ ভাৰতীয় সংবিধানখন কঠিন আৰু নমনীয়তাৰ সংমিশ্ৰণ মনত ৰাখিব নাম্বাৰ 28 ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰ বিষয়টো তলৰ কোনখন সংবিধানৰ পৰা ধাৰ কৰা হৈছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ আমেৰিকাৰ সংবিধান নাম্বাৰ 29 নাগৰিকৰ মৌলিক অধিকাৰসমূহ আছে অপশ্যন খ সংবিধানৰ 3য় অংশত নাম্বাৰ 30 মৌলিক অধিকাৰ সম্পৰ্কে সিদ্ধান্ত কৰিবলৈ সংবিধান সভাই নিয়োগ কৰা সমিতিৰ মুৰব্বী আছিল ইয়াত চাৰিটা অপশ্যন দিয়া আছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ চৰ্দাৰ বল্লভভাই পেটেল কুৱেশ্যন নম্বৰ 31 ভাৰতীয় সংবিধান অনুসৰি নাগৰিকৰ মৌলিক অধিকাৰৰ সংখ্যা শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ 6টা নাম্বাৰ 31 দুটা আছে নাম্বাৰ 31 ভাৰতীয় সংবিধানৰ কোনটো সংশোধনী অনুসৰি মৌলিক অধিকাৰৰ পৰা সম্পত্তিৰ অধিকাৰক বাদ দিয়া হৈছিল ভাৰতীয় সংবিধানৰ কোনটো সংশোধনী অনুসৰি মৌলিক অধিকাৰৰ পৰা সম্পত্তিৰ অধিকাৰ বাদ দিয়া হৈছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ 44তম সংশোধনী নাম্বাৰ 32 তলৰ কোনটোৰ বাবে ভাৰতীয় নাগৰিকক মৌলিক অধিকাৰ প্ৰদান কৰা হৈছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ নাগৰিকৰ ব্যক্তিগত স্বাধীনতাৰ সুৰক্ষাৰ বাবে ধন্যবাদ